হেল্ল' বন্ধুসকল, মোৰ নাম RekibAfredi, মোৰ চেনেল আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধুসকল, এইকেইদিন ভালদৰে আপোনালোকক ভিডিঅ' দিব পৰা নাই, কাৰণটো আপোনালোকে নিশ্চয় জানে, যিহেতু আমি ঘৰত নাছিলোঁ, অলপ ফুৰিবলৈ আহিছোঁ টাৱাঙৰ ফালৰ পৰা অৰুণাচললৈ। চ' বৰ্তমান যিহেতু বহুখিনি পোষ্টৰ এপ্লাই ষ্টাৰ্ট হৈ গ'ল অসম পুলিচৰ, যদিহে আপোনালোকে এতিয়াও এপ্লাই কৰা নাই কৰিব পাৰিব। চ' মই আপোনালোকক কৈ দিছোঁ যে কি পোষ্টৰ বৰ্তমান সময়ত এপ্লাই ষ্টাৰ্ট হৈছে। যদি আপোনালোকে এইফালে চাই, ইয়াতে আপোনালোকে চাওক, আমি বৰ্তমান আহিছোঁ আমাৰ যিটো অফিচিয়েল ৱেবছাইট indiafirstjobalert.com। আপোনালোকে যিকোনো ব্ৰাউজাৰ ভিজিট কৰি আমাৰ ইয়ালৈ আহিব পাৰে। ইয়াতে আপোনালোকে চাব পাৰিব, ইয়াতে বৰ্তমান সময়ত অসম পুলিচৰ যিটো প্লাটুন কামাণ্ডাৰ যিটো পোষ্ট হয়, সেই পোষ্টৰ বৰ্তমান সময়ত এপ্লাই ষ্টাৰ্ট হৈ গ'ল। আৰু যিটো আমাৰ অসম পুলিচৰ এটা কনষ্টেবলৰ পোষ্ট আছিলে, য'ত আমাৰ NCC চাৰ্টিফিকেটৰ প্ৰয়োজন বা হোমগাৰ্ডৰ চাৰ্টিফিকেটৰ প্ৰয়োজন আছিলে, সেইটো পোষ্টৰো বৰ্তমান সময়ত এপ্লাই ষ্টাৰ্ট হৈ গ'ল। আৰু লগতে এটা অসম পুলিচৰ যিটো আমাৰ এছিষ্টেণ্ট জেলাৰ পোষ্ট আছিলে, সেই পোষ্টৰো বৰ্তমান সময়ত এপ্লাই ষ্টাৰ্ট হৈ গ'ল। যদিহে আপোনালোকে এপ্লাই কৰিব বিচাৰে, ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংক দি দিম, তাত ক্লিক কৰি ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। আৰু যিহেতু মই অলৰেডি এটা ভিডিঅ' বনাইছিলোঁ যে আপোনালোকে এটা হাবিলদাৰ ভিডিঅ'টো বনাই পেলাই দেখাইছিলোঁ যে কেনেকৈ আপোনালোকে এপ্লাই কৰিব লাগিব, সেইটো ভিডিঅ' মই বনাইছিলোঁ। সেইটো ভিডিঅ' যদি চালে তেন্তে আপোনালোকে যিকোনো পোষ্টত এপ্লাই কৰিব পাৰিব সেই ভিডিঅ'টো চোৱাৰ পিছতে, কাৰণ প্ৰচেছটো ছেইম হয়। চ' সেইকাৰণে সেইটো ভিডিঅ' চালে আপোনালোকে ছেইম প্ৰচেছ ফ'ল' কৰি এইকেইটা পোষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব, ঠিক আছে। তো হ'ল, যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল, ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ' চাবলৈ ধন্যবাদ। জয় হিন্দ।